এজন আমাক কমেণ্ট কৰিছে যে অমৃত বৃক্ষ আন্দোলন ৰি-ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। সো ফ্ৰেণ্ডসকল ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। মই ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। সো ফ্ৰেণ্ডসকল আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সো ফ্ৰেণ্ডসকল মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সো ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখি লৈছে থ্ৰী ডট, এই থ্ৰী ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনাৰ থ্ৰী ডট অপশ্যনত ক্লিক কৰিব এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সো ফ্ৰেণ্ডসকল আপোনালোকে দেখি লৈছে ইয়াত ইনফৰমেশ্যন ডাউনলোড এপ, আপোনালোকে যদি এপছৰ জৰিয়তে কৰিব বিচাৰিছে তেনেহ'লে ইয়াত দেখি লৈছে ডাউনলোড এপছ, এই অপশ্যনত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি আপোনালোকে এই ৰি-ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ কোনো CHC চেণ্টাৰত বা কোনো অফিচত গৈ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, নিজৰ মোবাইলৰ সহায়তে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখি লৈছে নিউ ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ পেজখন খোল খাই যাব। সো ফ্ৰেণ্ডসকল ইয়াত দেখি লৈছে ৰি-ৰেজিষ্ট্ৰেশ্যন ৰেনুৱেল। সো ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত দিছে প্লিজ কমপ্লিটেড দ্য ফ্ল'য়িং ডিটেইলছ টু ৰিনিউ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। যিসকলে চেল্ফ হেল্প গ্ৰুপ আপোনালোকে 2023 চনৰ বাবে এইটো আবেদন কৰিছিলে সেইসকলৰ আপোনালোকে এইটো কেনেকৈ কৰিব। সো ফ্ৰেণ্ডসকল আপোনালোকে সকলো ষ্টেপ বাই ষ্টেপ সকলো ডিষ্ট্ৰিক্টত আপোনালোকৰ এইটো আৰম্ভ হৈছে, আপোনালোকৰ সকলোৱে এই ৰি-ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকক কৰিব লাগিব। সো ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে যেহেতু আপোনালোকে চেল্ফ হেল্প গ্ৰুপ খুলিছে অমৃত বৃক্ষ আন্দোলনৰ বাবে আপোনালোকে এইটো আবেদন কৰিছে, তাৰপিছত আপোনালোকে যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত তাৰপিছত ইয়াত লৈছে এণ্টাৰ 6 ডিজিট ওৱান টাইম পাছৱাৰ্ড চেণ্ড অন ইয়ৰ মোবাইল নাম্বাৰ। সো ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰ ইয়াত দেখি লৈছে জেনাৰেট OTP, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি তাৰপিছত ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। সো ফ্ৰেণ্ডসকল এনেকৈ আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব। আৰু যদি আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে আকৌ আপোনালোকে থ্ৰী ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰিব তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ দেখিলে পাব, ইয়াত দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সো ফ্ৰেণ্ডসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকে সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। ইয়াত দিছে এয়া হৈছে আশা হেল্থ, আৰু আপোনালোকে ইয়াত দেখি লৈছে আপোনালোকৰ কোনটো হয় সেইটো আপোনালোকে গ্ৰুপটো আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল ইয়াত দেখি লৈছে চেল্ফ হেল্প গ্ৰুপ স্মল টি গ্ৰ'ৱেল, আপোনালোকৰ সকলোকেইটা ডিটেইলছ ইয়াত পাই যাব। সো ফ্ৰেণ্ডসকল মই চেল্ফ হেল্প গ্ৰুপ আপোনালোকক ক্লিক কৰিলোঁ, তাৰপিছত ইয়াত দেখি লৈছে আপোনালোকৰ ফৰ্মখন খোল খাই গৈছে। সো ফ্ৰেণ্ডসকল যদি আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছে ইয়াত দেখি লৈছে ৰেজিষ্ট্ৰেশ্যন চেল্ফ হেল্প গ্ৰুপ। সো ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ কেটাগৰীটো কি চেল্ফ হেল্প গ্ৰুপ, যদি হয় SOCG এইটো অপশ্যনত আপোনালোকে টিক মাৰ্ক লগাই দিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে নেম অফ দ্য চেল্ফ হেল্প গ্ৰুপ, এইটো আপোনালোকে এই অপশ্যনত আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপৰ নামটো ইয়াত দি দিব। তাৰপিছত চেল্ফ হেল্প গ্ৰুপৰ ID নাম্বাৰটো ইয়াত দি দিব, তাৰপিছত মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দি লৈছে ফুল নেম চেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰৰ, এইটো আপোনালোকৰ নামটো ইয়াত দি দিব। তাৰপিছত দেখি লৈছে ফাদাৰ নেম, এইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত বয়সটো ইয়াত দি দিব। তাৰপিছত চিলেক্ট জেণ্ডাৰ, এই জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি দিব। যিহেতু ইয়াত পুৰুষ নহয় ইয়াত দেখি লৈছে ফিমেল, খালি ফিমেলটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখি লৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত দেখি লৈছে আপোনালোকৰ ব্লক নেম, আপোনালোকৰ ব্লক যিটো হয় সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত লৈছে ভিলেজ টাউন, সেই ভিলেজ টাউনটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত ইয়াৰ এড্ৰেছ ফুল এড্ৰেছটো দি দিব। তাৰপিছত পোষ্ট অফিচৰ নামটো ইয়াত দিব। তাৰপিছত পুলিচ ষ্টেচন নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ পিনক'ড, সেই পিনক'ডটো ইয়াত দি দিব। তাৰপিছত ইয়াত দিছে ফটো আইডেণ্টি কাৰ্ড, আপোনালোকৰ সেই ফটো আইডেণ্টি কাৰ্ডটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত দেখি লৈছে প্লিজ চিলেক্ট ফটো ID কাৰ্ড। সো ফ্ৰেণ্ডসকল আপোনালোকৰ ফটো ID কাৰ্ড ইয়াত আপলোড কৰিব লাগিব। ইয়াত দেখি লৈছে চইচ ফাইল, এই অপশ্যনত ক্লিক কৰি আপোনালোকে এইটো আপলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এণ্টাৰ 6 ডিজিট ওৱান টাইম পাছৱাৰ্ড চেণ্ড ইয়ৰ মোবাইল নাম্বাৰ। সো ফ্ৰেণ্ডসকল ইয়াত দেখি লৈছে জেনাৰেট OTP, এই OTPটো আপোনালোকে এইটো ইয়াত এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যিটো নাম্বাৰ আপোনালোকে দিছে সেই মোবাইলত এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত লৈছে ইণ্টাৰ কোড, এই কোডটো আপোনালোকে এইটো ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত হৈছে ছাবমিট, এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব।
যেতিয়া ছাবমিট অপশ্যন ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সেই ফৰ্মখন ছাবমিট হৈ যাব আপোনালোকৰ যিটো সেলফ হেল্প গ্ৰুপত আপোনালোকে ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছিলে সেইটো ছাকচেছফুল হৈ যাব সব ফ্ৰেণ্ডসকল ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায় থেংক ইউ